নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, বিশেষকৈ ADRE নিযুক্তি সম্বন্ধীয়, অসম টেট নিযুক্তি সম্বন্ধীয়, লগতে অন্যান্য নিযুক্তি সম্বন্ধীয় কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। আজিৰ ভিডিঅ'টোৰ মূল বিষয় হৈছে অভাৰলেপিং। এইবাৰো অভাৰলেপিং হ'ব নেকি? আকৌ বঞ্চিত হ'ব নেকি? হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী আকৌ বঞ্চিত হ'ব নেকি? হাজাৰ হাজাৰ নিবনুৱা প্ৰাৰ্থী আৰু লগতে এজন প্ৰাৰ্থীয়ে 3-4টা চাকৰি এইবাৰো পাব নেকি? এই গোটেইখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব, কথাখিনি শুনিব। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকলৈ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আমাৰ চেনেলত চাকৰি সম্বন্ধে বিভিন্ন কথা বাৰ্তা আলোচনা কৰাৰ লগতে প্ৰিপেৰেশ্যনৰ ভিডিঅ'সমূহ অতি কম সময়তে সুন্দৰকৈ আমি দিবলৈ চেষ্টা কৰি আছোঁ। প্লে'লিষ্টত বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ দিয়া আছে, আপোনালোকে তাৰ পৰা ভিডিঅ'সমূহ চাব পাৰে আৰু তাৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যিসকলে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী, তেওঁলোককো আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোৰ মূল কথাটো হৈছে নিযুক্তি সম্বন্ধীয়, বিশেষকৈ ADRE, অসম টেট আৰু অন্যান্য নিযুক্তি সম্বন্ধীয় কথা। ইতিমধ্যে আপোনালোকে গম পাইছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে 2025 চনৰ 10 মে তাৰিখে আকৌ বৃহৎ নিযুক্তি হ'ব। প্ৰায় 35,000 নিযুক্তি দিব বুলি তেওঁলোকে সংকল্পবদ্ধ হৈছে আৰু ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়াৰ সেই পৰীক্ষাসমূহ হৈ গৈছে। ইতিমধ্যে ADRE গোটেইখিনি পৰীক্ষা হৈছে আৰু লগতে ADRE যি এনচাৰ কি চোৱাৰ এবাৰ ব্যৱস্থা কৰিছে। সকলোৱে অফিচিয়েল এনচাৰ কি OMR-চিত চেক কৰি আছে আৰু আমি ADRE সম্বন্ধীয় যথেষ্টখিনি ভিডিঅ' দিছোঁ, আপোনালোকে সেই কাটঅফৰ ভিডিঅ'সমূহ চাব পাৰে। এটা ধাৰণা দিবলৈ আমি যথেষ্টখিনি চেষ্টা কৰিছোঁ আপোনালোকক। আৰু ইতিমধ্যে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যি আবেদন প্ৰক্ৰিয়া চলি আছে আৰু ডিচেম্বৰ জানুৱাৰীৰ ভিতৰতে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ GTPGTৰ সেই পৰীক্ষাটো হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে DLLPUPৰ যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে, সেয়া আজি প্ৰায় 9 মাহ পাৰ হৈছে, 1 বছৰে হ'ব হ'ল। সেই DLLPUPৰ যি ভেৰিফিকেশ্যনৰ কামখিনি ইতিমধ্যে চলি আছে আৰু তাৰো ভেৰিফিকেশ্যন অতি সোনকালে নিশ্চয় শেষ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু মেৰিট লিষ্টে 2 মাহৰ ভিতৰতে ওলোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যিহেতু 10 মে তাৰিখে নিযুক্তি দিব, সেয়েহে অতি শীঘ্ৰেই নিশ্চয় 5,500 পদৰ যিটো বিজ্ঞাপন আছিলে LPUPৰ, তাৰো যি মেৰিট লিষ্ট সেয়া ওলাব। আৰু সেই নিযুক্তিখিনিও মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে, লগতে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অহা 10 মে তাৰিখেই হ'ব। বিশেষকৈ ADRE, অসম টেট, শিক্ষক নিযুক্তি, লগতে অসম পুলিচৰো যি নিযুক্তি প্ৰক্ৰিয়াৰ সেই কামখিনি চলি আছে আৰু যি ফিজিকেল টেষ্টৰ পৰীক্ষা সেয়াও হৈ গৈছে ইতিমধ্যে। সেইখিনিও গোটেইখিনি নিযুক্তি যিহেতু 10 মে তাৰিখেই হ'ব, সেয়েহে 10 মে তাৰিখৰ নিযুক্তি কেনেকুৱা ধৰণৰ হ'ব? যোৱাবাৰৰ দৰে এইবাৰো অভাৰলেপিং হ'ব নেকি? এইবাৰো এজন প্ৰাৰ্থীয়ে 3-4টা চাকৰি পাব নেকি? আকৌ হাজাৰ হাজাৰ নিবনুৱা প্ৰাৰ্থী বঞ্চিত হৈ ৰ'ব নেকি? এই গোটেইখিনি কথা আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। হয়, 10 মে তাৰিখে যিহেতু গোটেইখিনি নিযুক্তি প্ৰক্ৰিয়া হ'ব, সেয়া অসম পুলিচ, আছাম টেট, ADRE গ্ৰেড 3, গ্ৰেড 4, সেয়েহে 10 মে তাৰিখৰ যিটো নিযুক্তি হ'ব, সেই নিযুক্তি পৰীক্ষাটোত আকৌ অভাৰলেপিং হ'ব। সেয়া 100% নিশ্চিত, আকৌ অভাৰলেপিং হ'ব। এইবাৰ যি চাকৰি পাব, ইয়াত এনেকুৱা ধৰণৰ প্ৰাৰ্থী আছে, একেজন প্ৰাৰ্থীয়ে GTPGTৰ যি ৰিক্ৰুইটমেণ্ট টেট সেইটো দিব, লগতে LPUPৰ যি ৰিক্ৰুইটমেণ্ট তাতো তেওঁলোকে আবেদন কৰিছে, লগতে ADRE যি 3rd গ্ৰেডৰ পৰীক্ষা তাতো আবেদন কৰিছে আৰু সেইজন প্ৰাৰ্থীয়ে অসম পুলিচৰ পৰীক্ষাৰ বাবেও আবেদন কৰিছে। কিয়নো প্ৰাৰ্থীসকলক, নিবনুৱাসকলক মাথো এটা গভৰ্ণমেণ্ট জব লাগে, চৰকাৰী চাকৰি লাগে আৰু সেইটো সকলোৰে লক্ষ্য। এটা চৰকাৰী চাকৰি বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ। সেয়েহে এই ক্ষেত্ৰত একোজন প্ৰাৰ্থীয়ে গোটেইকেইটা পদৰ বাবে আবেদন কৰাটো স্বাভাৱিক, কিয়নো সকলোকে চাকৰি লাগে আৰু কোনটো চাকৰি হ'ব তেওঁলোকো নিশ্চিত নহয়। ইতিমধ্যে হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী, বিশেষকৈ LPUP টেট উত্তীৰ্ণ প্ৰাৰ্থী আজি প্ৰায় 5-6 বছৰ আগৰ পৰা তেওঁলোক অপেক্ষা কৰি আছে, তেওঁলোকৰ নিযুক্তি আজি পৰ্যন্ত হোৱা নাই বিভিন্ন কাৰণত।
সেয়েহে সেই প্ৰাৰ্থীখিনিও বহু অপেক্ষাৰে ৰৈ আছে আৰু LPUPৰ যিটো বিজ্ঞাপন সেই বিজ্ঞাপনটো প্ৰকাশ কৰা আজি প্ৰায় 9 মাহেই পাৰ হ'ল, প্ৰায় এবছৰ হওঁ আজি পৰ্যন্ত তাৰ মেৰিট লিষ্ট নোলালে আৰু সেই মেৰিট লিষ্টটো এতিয়ালৈকে ওলোৱা নাই। সেই প্ৰাৰ্থীসকলো অনিশ্চয়তাত ভুগিছে। অনিশ্চয়তাত ভোগাৰ ফলত তেওঁলোকো ADRE পৰীক্ষা দিছে, তেওঁলোকৰ অসম পুলিচৰ পৰীক্ষা দিছে। সেয়েহে সেই ক্ষেত্ৰত যদি এজন প্ৰাৰ্থীয়ে LPUPৰ যদি তেওঁ UPটো চাকৰি এটা পায়, তেতিয়া সেই প্ৰাৰ্থীজনে যদি আকৌ অসম পুলিচতো চাকৰি পায় বা ADREটো যদি চাকৰি পায়, তাৰ ফলত যিহেতু একেদিনাই নিযুক্তি পত্ৰ প্ৰদান কৰিব, একেটা সময়তে মেৰিট লিষ্ট প্ৰকাশ পাব বা ৰিজাল্ট ঘোষণা কৰিব, ফাইনেল ৰিজাল্ট। সেয়েহে সেই LPUPত পোৱা প্ৰাৰ্থীজনে LPটো যদি পায় বা ADREটো যদি পায় আৰু অসম পুলিচতো যদি পায়, তেতিয়া তেওঁ 3টা চাকৰি পাব। 3টা চাকৰি পোৱাৰ ফলত তেওঁতো এটা চাকৰিহে কৰিব, কিন্তু 2টা পোষ্ট আকৌ ব্লক হৈ ৰ'ব। আৰু ঠিক তেনেদৰে এজন প্ৰাৰ্থীয়ে যদি GT-PGT এনেকুৱা প্ৰাৰ্থী ওলাব, GT-PGT ৰিক্ৰুইটমেণ্টৰ বাবে আবেদন কৰিছে আৰু LPUPৰ বাবে আবেদন কৰিছে। GT-PGT আবেদন কৰাজনে বাৰু LPটো আবেদন কৰিব নোৱাৰে, কিন্তু তেওঁ UPটো পাৰিব। UPটো আবেদন কৰিছে, ADREও দিব পাৰিব তেওঁ, লগতে অসম পুলিচৰ যি পৰীক্ষা সেয়াও দিব পাৰিব। তেনেকুৱা যদি প্ৰাৰ্থী ওলাব কেইজনমান, তেনেকুৱা প্ৰাৰ্থীয়ে যদি PGTটো পায় তেওঁ চাকৰি, GT-PGTৰ ভিতৰত যেনিবা তেওঁ PGTটো চিলেক্ট কৰিলে, PGTটো যদি তেওঁ চাকৰি পায় বা LPUPৰ UPত তেওঁ চাকৰি পালে 2টা হ'ল, তাৰপিছত অসম পুলিচতো তেওঁ চাকৰি পালে 3টা হ'ল আৰু ADREটো যদি চাকৰি পায় 4টা চাকৰি যদি তেওঁ পায়, তেওঁতো যিটো ভাল পায়, সকলোতকৈ বেছি প্ৰিফাৰ কৰে, সেই চাকৰিটোহে তেওঁ ল'ব। তেওঁৰ বিপৰীতে 3টা পোষ্ট আকৌ ব্লক হৈ থাকিব, 3টা পোষ্ট থাকি যাব। ইয়াৰ ফলত আকৌ 3জন প্ৰাৰ্থী বঞ্চিত হ'ব। সেয়েহে যথেষ্ট অভাৰলেপিং হোৱাৰ সম্ভাৱনা আছে, যিহেতু এই গোটেইখিনিৰে যি ফাইনেল মেৰিট লিষ্ট বা ফাইনেল ৰিজাল্ট 10 মে তাৰিখৰ আগতেই ঘোষণা হ'ব আৰু 10 মে তাৰিখৰ খুব বেছি এমাহৰ আগত বা 15 দিনৰ আগত বা এসপ্তাহৰ আগত তাৰ ৰিজাল্ট ঘোষণা হ'ব আৰু 10 মে তাৰিখে নিযুক্তি হ'ব। ইয়াৰ ফলত আকৌ ব্যাপক অভাৰলেপিং হ'ব আৰু তাৰ ফলত কাট অফটো হাই যাব। আকৌ কিছু প্ৰাৰ্থীয়ে অতি কম নম্বৰৰ বাবে চাকৰি এটা পাবলৈ বঞ্চিত হৈ ৰ'ব। সেয়েহে এই যিটো অভাৰলেপিঙৰ যিটো প্ৰক্ৰিয়া বা নিযুক্তি প্ৰক্ৰিয়াসমূহ যদি ক্ৰমান্বয়ে হায়াৰ পোষ্টৰ পৰা লোৱাৰ পোষ্টলৈ যদি দিয়াৰ ব্যৱস্থা এটা কৰিলেহেঁতেন, তেতিয়া যথেষ্টখিনি প্ৰাৰ্থী উপকৃত হ'লহেঁতেন। সেয়েহে এইবাৰো অভাৰলেপিং হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। কিছু ক্ষেত্ৰত এইবাৰো কাট অফ কিছু বেছি যাব, কিছু ক্ষেত্ৰত আকৌ হাজাৰ LPUP টেট উত্তীৰ্ণ যিসকল প্ৰাৰ্থী, বিশেষকৈ সেই LPUP টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল আজিৰ পৰা প্ৰায় 4-5 বছৰ আগতে তেওঁলোকে টেট পাছ কৰি আজিও বঞ্চিত হৈ আছে। আকৌ সেই প্ৰাৰ্থীসকল বঞ্চিত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেয়েহে এই ক্ষেত্ৰত মোৰ ফালৰ পৰা বা আমাৰ তৰফৰ পৰা অনুৰোধ জনাম, যদি কিবা ব্যৱস্থা থাকে সেই ব্যৱস্থাটো এটা কৰিব পৰাহেঁতেন ভাল হ'লহেঁতেন। আৰু যিসকল নিবনুৱা প্ৰাৰ্থী বা যিসকল LPUP টেট উত্তীৰ্ণ প্ৰাৰ্থী বা যিসকল চাকৰি প্ৰত্যাশী প্ৰাৰ্থী, আপোনালোকেও এই ক্ষেত্ৰত বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰাহেঁতেন, কিছু পৰিমাণে সফল হ'বও পাৰিলেহেঁতেন। বিশেষকৈ এজন প্ৰাৰ্থীয়ে 3টা-4টা চাকৰি পোৱাটো সেইটো স্বাভাৱিক, কিয়নো এজন প্ৰাৰ্থীক এটা চাকৰি অতি গুৰুত্বপূৰ্ণ এজন নিবনুৱা প্ৰাৰ্থীৰ বাবে। সেয়েহে তেওঁলোকে 3টা-4টা চাকৰি পোৱাটো তেওঁলোকৰ সেইটো এটা কৃতিত্ব। কিন্তু এই নিযুক্তিৰ ক্ষেত্ৰত, এনেকুৱা নিযুক্তিৰ ক্ষেত্ৰত যে কিছু প্ৰাৰ্থীয়ে হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে কিছু অকণমান নম্বৰ পাবে যে ৰৈ যাব লগা হয়, সেইটোৱে বৰ দুখৰ বিষয়। সেয়ে এই ক্ষেত্ৰত কিবা এটা ভাল ব্যৱস্থা হোৱাহেঁতেন ভাল হ'লহেঁতেন। সেয়ে আপোনালোকে এই ক্ষেত্ৰত কি ভাবে সেই বিষয়ে আপোনালোকে কমেণ্ট যোগে জনাবচোন। আৰু আমি ইতিমধ্যে যথেষ্টখিনি ভিডিঅ' দিছোঁ ADREকে ধৰি বিভিন্ন ধৰণৰ চাকৰি সম্বন্ধীয়। সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে আৰু মোৰ কথাখিনি কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট যোগে জনাব। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।